আশ্ৰাফুল হুছেইনক এটাই কথা ক'ব খোজোঁ, আশ্ৰাফুলে নিজে মুখ ফুটাই কওকচোন যে যোৱা ৰাজ্যসভাৰ নিৰ্বাচনত AIDFৰ কোনে কোনে বিজেপিক ভোট দিলে। যোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত AIDFৰ কোনে কোনে বিজেপি দলক ভোট দিলে। তো মই সেইকাৰণে আশ্ৰাফুল হুছেইনক এই কথাটোৱে ক'ব খুজিছোঁ যে আশ্ৰাফুল হুছেইনে এইটো কথা কওকচোন যে যি সময়ত আমাৰ কোনো প্ৰাৰ্থী নথকাকৈ আমি ৰাইজৰ দলে যেতিয়া আমি আমাৰ বিৰোধী ঐক্য মঞ্চক ভোট দিছিলোঁ তেতিয়া আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে কাক ভোট দিছিলে আৰু আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টী AIDFে কিমান টকা লৈ বিজেপিক ভোট দিছে। এতিয়া আশ্ৰাফুল হুছেইনহঁতৰ পাৰ্টীয়ে কিয় আমাতকৈ বেছিকৈ বিজেপি চৰকাৰৰ পৰা সা সুবিধা আদায় কৰিব পাৰে, ব্যক্তিগত সা সুবিধা কিয় আমি কিয় নোৱাৰোঁ, আমাক কিয় ডিষ্টাৰ্ব কৰি থাকে, কিয় আমাক বিজেপিয়ে অনবৰতে আমাক প্ৰেছাৰত ৰাখিব খোজে। আজি আশ্ৰাফুল হুছেইনৰ পাৰ্টীত কিমানজন বিধায়ক আছে, কিমানজন আছে, 15 নে 16জন নাই জানো, 16জন বিধায়ক থকাৰ পাছতো আজি যেতিয়া সংখ্যালঘুৰ বিপদ হৈছে তেতিয়া AIDFে মাত পাতিছে নে ৰাইজৰ দলে মাত পাতিছে। ৰাইজৰ দলৰ এজন বিধায়ক থকাৰ পাছত আজি যে সংখ্যালঘু বিৰোধী এই বিজেপি চৰকাৰখনক চেলেঞ্জ কৰিছে সেইটো AIDFে কৰিছে নে সেইটো ৰাইজৰ দলে কৰিছে। সেইকাৰণে মই আপোনালোকক স্পষ্টকৈ ক'ব খোজোঁ যে আশ্ৰাফুল হুছেইনৰ নিচিনা যিবিলাক মুখা পিন্ধা যিবিলাক মানুহ আছে, আশ্ৰাফুল হুছেইনৰ পাৰ্টীত যিবিলাক বিজেপিক সমৰ্থনকাৰী ৰাজ্যসভাত ভোট দিয়া আৰু ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপিক ভোট দিয়া মানুহ আছে, বাহিৰত দেখুৱাই থাকে তেওঁলোক মুছলিম পাৰ্টী মানুহ, কিন্তু আচলতে হিন্দুত্ববাদীহঁতক ভোট দিয়ে, হিন্দুত্ববাদীহঁতৰ লগত উঠা নমা কৰে, হিন্দুত্ববাদীসকলৰ লগত কাম কাজ কৰে। আৰু আপোনালোকে দেখিব যেতিয়া মোক গালি পাৰি থাকে হিমন্ত বিশ্ব শৰ্মাই, তেতিয়া AIDFৰ বিধায়কবিলাকে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি মূৰ দুপুৰীয়াই থাকে, হাঁহি থাকে, টেবুলত ঢকিয়াই থাকে। আপোনালোকে নিজেই চাবচোন, আপোনালোকে যি সময়ত AIDFৰ কিবা হ'লে মানে মই মাত পাতোঁ সেই সময়ত মোক যেতিয়া এটেক কৰে বিজেপিয়ে তেতিয়া কিন্তু তেওঁলোকে বিজেপিক সমৰ্থন কৰে। গতিকে মই এটা প্ৰশ্নই সুধিব কৈছোঁ আশ্ৰাফুল হুছেইনক যে আশ্ৰাফুল হুছেইনে মোক নামকেইটা কৈ দিব লাগে যে কোনে কোনে আৰু কিমান টকাত বিজেপিক ৰাজ্যসভাত ভোট দিছিলে, কিমান টকাত আৰু কিমানজনে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিক ভোট দিছিলে। গতিকে মই ভাবোঁ যে এই প্ৰশ্নটোৰ উত্তৰ যিদিনা আশ্ৰাফুল হুছেইনে মোক দিব পাৰিব, যিদিনা দিব পাৰিব সেইদিনা তেওঁ মোৰ ওপৰত কথা কোৱাৰ অধিকাৰ লাভ কৰিব। এই প্ৰশ্নটোৰ সঠিক উত্তৰ নিদিয়ালৈকে তেওঁ মোৰ ওচৰত আঙুলি টোৱাই একো লাভ নাই। আজি পাঠিমাৰি খোলাবন্ধা জনপ্ৰিয় বজাৰত নগৰবেৰাৰ অৰ্থাৎ আপোনাৰ আমাৰ চেঙা সমষ্টিত আজি আমাৰ এক বিশাল গণসমাৱেশ অনুষ্ঠিত হৈছে আৰু এই গণসমাৱেশত আমি সকলোৱে সংকল্প লৈছোঁ যে 2026 চনত আমি বিজেপি চৰকাৰক যেনে তেনে যিকোনো প্ৰকাৰে হ'লেও আমি বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিম, তেওঁলোকক আমি হৰুৱামেই। আৰু অসমৰ সংখ্যালঘু ৰাইজে আজি সংকল্প লৈছে যে যদিহে সঁচাকৈ বিজেপি চৰকাৰক হৰুৱাব লাগে, হিন্দু সাম্প্ৰদায়িক দল বিজেপিক হৰুৱাব লাগে, তেতিয়াহ'লে সংখ্যালঘু ৰাইজেও মুছলমান সাম্প্ৰদায়িক দল AIDFক বিদায় দিব লাগে। আজি সেইকাৰণে নগৰবেৰাৰ এই মিটিংখনৰ প্ৰধান বৈশিষ্ট্যটো হ'ল যে ইয়াৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2026 চনত হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলকে এইবাৰ বিদায় দিব আৰু এই দুইটা দলকে পৰাজিত কৰি আমি অসমত এখন সংহতিৰ অসম, ঐক্যৰ অসম, একতাৰ অসম আৰু ধৰ্মনিৰপেক্ষ অসম এখন গঠন কৰিম, এই সিদ্ধান্তই আজি গ্ৰহণ কৰিছে। মিত্ৰতা হ'ব নাই? মই ভাবোঁ মিত্ৰতা 100% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই মোৰ আশা যে 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে।
কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্ত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ ছিটবিলাক বিতৰণ হৈ গ'লেহে আমি বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ ছিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ। আসনক লৈ কিবা দাবী থাকিব নেকি আপোনালোকৰ? একচুৱেলি আমাক কেইখন আসন লাগিব এই কথাটো ইতিমধ্যে তেওঁলোকক আমি আসনৰ তালিকাখিনি দি দিছোঁ। আমাক কোনখন আসন লাগিব সেইটো আমি কৈ দিছোঁ। সংখ্যাটো ক'ব পাৰিব নেকি? তো কিন্তু সংখ্যাটো মই ক'ব নোৱাৰিম কাৰণ এইটো এটা ছিক্ৰেট। আমাৰ আলোচনা যিহেতু চলি আছে আমি কেইটা ছিট বিচাৰিছোঁ সেইটো ক'বলৈ অসুবিধা হ'ব আৰু কেইটা নহ'লেই নহ'ব সেইটো মই আপোনালোকৰ সন্মুখত ক'ব নোৱাৰিম কাৰণ এইটো হ'ল আপোনালোকে জানে যে এলায়েন্সৰ এটা নীতি থাকে যে যেতিয়ালৈকে এটা স্থিৰ সিদ্ধান্তত নাহে তেতিয়ালৈকে এই কথাটো কোৱাটো উচিত নহয়। বাকী কথাবিলাক মই কৈছোঁ, নীতিগত যিকেইটা কথা ক'ব লাগে সেইখিনি কৈছোঁ যে এইবাৰ এলায়েন্স হোৱাটো খাটাং আৰু এইবাৰ আমি সকলোৱে মিলি বিজেপিক পৰাভূত কৰাটো খাটাং। 2026 চনৰ নিৰ্বাচনত নিজকে এইবাৰ AIDF শূন্য হ'ব অসম আৰু তাৰ কাৰণে ৰৈ আছে আৰু আশ্ৰাফুল হুছেইনো হাৰিবৰ কাৰণে এতিয়া ৰৈ আছে। হৰাৰ বাহিৰে আৰু তেওঁ কোনো গত্যন্তৰ নাই। যদি এলায়েন্স হয় আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী থাকিব নেকি? বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাখিলোহেঁতেন কিন্তু AIDFক যে বিশ্বাস কৰিব নোৱাৰি। আমি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাখিব খুজিছিলোঁ কিন্তু AIDFে আকৌ বিজেপিকে ভোট মাৰিব যে। গতিকে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী কেনেকৈ ৰাখিব? সিহঁতে পইচাত বিক্ৰী যায়, সিহঁতে হিমন্তৰ ওচৰত বিক্ৰী যায়, সিহঁতে কাম কাজত বিক্ৰী যায়, এনেকৈ বিভিন্ন ধৰণে বিক্ৰী যায় কাৰণে আমি কোনোপধ্যে আজি AIDFৰ ওপৰত কোনো অসমৰ মানুহ কোনেও বিশ্বাস কৰিব নোৱাৰে। আমি যেনেকৈ ৰাইজৰ দলে নোৱাৰোঁ ঠিক তেনেকৈ কংগ্ৰেছে নোৱাৰে, ঠিক তেনেকৈ সংখ্যালঘু ৰাইজে নোৱাৰে। অসমৰ কোনো মানুহে আজিৰ দিনটোত AIDFক বিশ্বাস কৰিব নোৱাৰে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ চাবিটো তলাৰ যিটো চাবি সেইটো সকলোৱে জানে যে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ পেৰাত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ বাকচত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই আছে। গতিকে AIDFক লৈ কোনো মানুহ এতিয়া আশাবাদী নহয়। এইবাৰ AIDFে সদায় জিৰ' মাৰিব, নহ'লে কিবা কাৰণত ঘটনাক্ৰমে এক্সিডেণ্টেলি দুৰ্ঘটনাবশতঃ ক'ৰবাত এটা জিকিব পাৰে, নহ'লে এইবাৰ AIDFে 2026 চনৰ বিধানসভা নিৰ্বাচনত জিৰ' মৰাটো কাটা। আমি কৈছোঁ যে সংখ্যালঘু এলেকাটো ৰাইজৰ দলক কেইটামান সমষ্টি দিব লাগে, কিন্তু কংগ্ৰেছে ভাবে যে নহয় সংখ্যালঘু এলেকাৰ সমষ্টিকেইটা তেওঁলোকৰ বাপুতি সাহোঁ। গতিকে তেওঁলোকে সংখ্যালঘু এলেকাৰ সমষ্টিকেইটাৰ প্ৰতি মৰম বেছি দেখুৱাই আমাক এৰি দিব নোখোজে। সেইকাৰণে মই মাজে মাজে কওঁ যদি কংগ্ৰেছে আমাক এটাও সংখ্যালঘু সমষ্টি এৰি নিদিয়ে তেতিয়াহ'লে সংখ্যালঘু এলেকাত আমি বন্ধুত্বমূলক ফ্ৰেণ্ডলি ইলেকশ্যন খেলোঁ আহক, কিন্তু সেইটো চৰ্ত সাপেক্ষেহে কওঁ আকৌ দেই। আমি মাত্ৰ সামান্য দুটা চাৰিটা যেতিয়া সমষ্টি বিচাৰোঁ সেইটোতো যেতিয়া বিৰোধিতা কৰে, সেইটোতো বিৰোধিতা কৰোঁতেহে আমি কওঁ যে তেতিয়াহ'লে আমি বন্ধুত্বপূৰ্ণ খেলোঁ আহক। নহ'লে কিন্তু আমি বিচাৰোঁ যে সংখ্যালঘু সংখ্যাগুৰু সকলোতে আমি আসন ভাগ বিতৰণ কৰি খেলোঁ আৰু একেলগতে এইবাৰ বিজেপিক পৰাভূত কৰিব।